নমস্কাৰ, বীণাপানী পাকঘৰ চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মই চকলেট কেকৰ ৰেচিপি এটা ঘৰতে বনালোঁ আৰু সেয়ে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছোঁ। মইনো কেনেদৰে বনালোঁ চকলেট কেক ৰেচিপি আপোনালোকক দেখুৱাম। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ বাবে লোৱা হ'ল বাটাৰ। এয়া মই বাটাৰ 2 চামুচ লৈ ল'লোঁ। তাৰপিছত ল'ম মই ইয়াক কনডেন্স মিল্ক 100 গ্ৰামৰ অলপ বেছি দিলোঁ। এইখিনি এতিয়া মই ভালদৰে মিক্স হ'বলৈ দিম। এনেদৰে বাটাৰ আৰু কনডেন্স মিল্কৰ মিশ্ৰণটো ভালদৰে গলাই লোৱা হ'ল। এতিয়া মই এটা বাটি লৈ লৈছোঁ। তাৰপিছত লাগিব মোক এখন চালনী। এয়া ল'ম মই ময়দা গুড়া। এয়া ময়দা লৈছোঁ 1 কাপ। ময়দাৰ সলনি আটাও ব্যৱহাৰ কৰিব পৰা যাব। যিহেতু মই চকলেট কেক বনাম, গতিকে ইয়াত লাগিব মোক কোকো পাউডাৰ। গতিকে কোকো পাউডাৰ লৈছোঁ মই 1 টিস্পুন। 1 টিস্পুন কোকো পাউডাৰ। বেকিং সোডা, বেকিং সোডা 1/2 টিস্পুন। এয়া লাগিব বেকিং পাউডাৰ 1/2 টিস্পুনতকৈ অকণমান বেছি, 1 টিস্পুন নহয়। আৰু লাগিব 1 চিকুট নিমখ। 1 চিকুট নিমখ দিছোঁ। এতিয়া এই মিশ্ৰণটো ভালদৰে চালি ল'ম। আটাইখিনি মিশ্ৰণ মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। আটাইখিনি মিশ্ৰণ এতিয়া মোৰ ভালদৰে লৰাই লোৱা হৈ গ'ল। যিখিনি বাটাৰ আৰু কনডেন্স মিল্ক মই মিক্স কৰি লোৱা হৈছিলে, সেইখিনি মই এতিয়া পাউডাৰখিনিৰ লগত মিলাই যাম, মিশ্ৰণটোৰ লগত মিলাই যাম। ভালদৰে মিক্স কৰি ল'ব লাগিব। এতিয়া ভালদৰে মিক্স কৰি লোৱা হ'ব। এনেদৰে লৰাই যাব লাগিব। যিহেতু অলপ ডাঠ হ'ব, এতিয়া মই ইয়াত গাখীৰ মিলাই দিম। অলপ গাখীৰ দিব লাগিব। গাখীৰ দি ভালদৰে মিশ্ৰণটো বনাই ল'ব লাগিব। মিশ্ৰণটো যিহেতু বেকিং সোডা আৰু বেকিং পাউডাৰ আছে, গতিকে আমি লাহে লাহে ফেটি ল'ব লাগিব। যেতিয়া আমি কেকৰ বেটাৰটো ফেটিম নহয়, খুব বেছি জোৰত ফেটিব নালাগে। লাহে লাহে আমি ঘূৰাই ল'ব লাগিব আৰু কনচিষ্টেঞ্চিটো চাই ল'ব লাগিব। এতিয়া প্ৰায় হৈয়ে গৈছে। এনেকুৱা হ'ব লাগে কনচিষ্টেঞ্চিটো। খুব বেছি ডাঠ নহয় বা খুব বেছি পাতলো নহয়, এনেকুৱা টাইপৰ হ'ব লাগে। হৈ গৈছে। এতিয়া মই এটা এলুমিনিয়ামৰ বাতি লৈ লৈছোঁ। ইয়াত মই অলপ বাটাৰ সানি দিম। এনেদৰে মই অলপ সানি দিম। গোটেই বাতিটোতে মই বাটাৰ সানি ল'লোঁ। কাগজ পাৰি দিলোঁ। ইয়াত কাগজ দিয়া হৈ গ'ল। এতিয়া আটাইখিনি মিশ্ৰণ মই এনেদৰে বাতিটোত দি লোৱা হ'ল। এনেদৰে দি ল'লোঁ। এতিয়া আমি বাতিটোত দি অলপমান ডেপ ডেপ কৰি দিব লাগে, যাতে ভিতৰৰ এয়াৰ বাবলছখিনি ওলাই যায়। এতিয়া মোৰ হৈ গ'ল। এইখিনি মই এতিয়া বেক কৰিব লাগিব। এয়া মই 15 মিনিট আগত একদম ল' ফ্লেমত এনেদৰে মই কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। ইয়াত মই নিমখ দিছোঁ আৰু প্লেট এখন ওলোটা ছাইডত বহুৱাই দিছোঁ। এতিয়া মই ইয়াতে বাতিটো বহুৱাই দিম। 15 মিনিট আগত মোৰ ধুনীয়াকৈ গৰম কৰি লোৱা হৈ আছে কেৰাহীখন গৰম কৰি লোৱা হৈছে নিমখ দি পেলাই মই কেৰাহীখন গৰম কৰি লৈছোঁ। এতিয়া মই 40 মিনিটৰ কাৰণে ধুনীয়াকৈ একদম কোনোফালে একো সোমাব নোৱাৰাকৈ মই এইখন ঢাকনিখন মাৰি দিলোঁ। ঢাকনিখন লগাই দিব লাগিব আৰু ইয়াতে যিটো এটা বিন্ধা আছিলে, সেইটো বন্ধ কৰি দিয়া হৈছে। এতিয়া 40 মিনিটৰ পিছত আমি কেকটো কি হয় চাব লাগিব। তাৰ আগত আমি খুলিব নালাগে। 30 মিনিট বা 40 মিনিট লাগিব মিনিমাম। একদম ল' ফ্লেমত দিছোঁ, হাই ফ্লেমত দিয়া নাই। একদম এনেদৰে মই এতিয়া 40 মিনিটৰ কাৰণে ৰখাই দিলোঁ। প্ৰিয় দৰ্শক, দেখিছেনে? মই কিন্তু খুলি চোৱা নাই। এতিয়াহে মই খুলি চাম। প্ৰায় আধা ঘণ্টা হৈ গ'ল।
এয়া যিহেতু ঢাকনিখন দেখা যায় গতিকে ফুলি আহিছে কেকটো এতিয়া মই এবাৰ চেক কৰি ল'ম কি হৈছে এয়া ফুলি আহিছে কেকটো এবাৰ চাই লওঁ এয়া লাগি আহিছে হোৱা নাই যেহেতু লাগি আহিছে কেকটো হোৱা নাই গতিকে হ'ব দিব লাগিব সম্পূৰ্ণকৈ হোৱা নাই অৱশেষত এইবাৰ কেকটো চেক কৰি ল'ম দেখিছেনে একো ওলাই অহা নাই একো লাগি অহা নাই গতিকে আমি বুজিব লাগিব যে কেকটো হৈ গৈছে এতিয়া কেকটো নমাই ঠাণ্ডা হ'বলৈ দিম এতিয়া গেছ অফ কৰি দিলোঁ ঠাণ্ডা হ'বলৈ দিম পিছত আপোনালোকক দেখুৱাম ইয়াৰ চাইডটো অলপ এৰুৱাই লৈছোঁ দিম উল্টাই দিম ওলাই গৈছে এতিয়া মই কাগজখন এৰুৱাই দিম या चॉकलेट केक रेडी हो गल इतना मैं टुकुरा टुकुरके काटि लैसो और आपनालोকক अलप देखुवाइसो केनेकुवानो होइसे आपनालोके चाबोसोन एया देखिबोले पाइसे एनेकुवा होइसे चॉकलेट केकर जो स्पंजी होइसे बहुत नरम होइसे हसाकये देखिसे आपनालोके बहुत नरम हो गइसे আপোনালোকে যদি ভিডিওটো চাইছে মোৰ চেনেল বিনাপানী পাকঘৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এনেদৰে কেকটো টুকুৰা টুকুৰিকৈ কাটি লৈ কন্টেনাৰ এটাত ভৰাই ললো আৰু এক সপ্তাহলৈ ধুনিয়াকৈ খাব পৰা যাব আপোনালোকে মোৰ এই কেকৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেল বিনাপানী পাকঘৰ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছো নমস্কাৰ